ভঁৰালত মানে একদম অৱস্থা বেয়া হৈ গ'ল ন ধান এইটো 6 ইঞ্চি এইটো চবটো গজালি মেলি গ'ল এতিয়া কি হ'ব এইবিলাক গ'ল এইটো মানে গোটেইখিনি খতম গুটি ধানৰ মেটমৰা ভঁৰালত এতিয়া গজালি মেলিছে পথ আছিলে ন এইটো 6 ইঞ্চি এইটো চবটো গজালি মেলি গ'ল এতিয়া কি হ'ব এইবিলাক গ'ল বোকা পানীৰ মাজত শিপিনীৰ হেঁপাহৰ তাঁতশালখন একাঠু পলসত বুট গ'ল শিক্ষাৰ্থীৰ কিতাপ পত্ৰ বয় বস্তু আচলতে এইগৰাকী ছাত্ৰী পঢ়াৰ সম্বল বুলি আজি একোৱেই নাইকিয়া হ'ল বুলি ক'ব পাৰি অভূতপূৰ্ব প্ৰলয়ংকৰী বানে টচনচ কৰি নিয়া এইবোৰ চৰাইদেউ জিলাৰ দৃশ্য কেতিয়াও কোনোফালে নেদেখা আকস্মিক ভয়াৱহ বানে সপোন কাঢ়ি নিলে লাখ লাখ লোকৰ পথাৰত লহপহকৈ বঢ়াৰ দৰে চৰাইদেউৰ বহুতৰ ভঁৰালত এতিয়া কঠীয়া লহপহকৈ বাঢ়িছে বছৰটোৰ বাবে সযতনে ৰখা গুটি ধানৰ ভঁৰাল পানীয়ে বুঢ়াই পেলোৱাত নিমিষতেই নষ্ট হ'ল ধানসমূহ এই দৃশ্য চৰাইদেউৰ টেঙাপুখুৰী চুমনি গাঁৱৰ বলিয়া বানে ধুই নিয়াৰ পাছত কি কৰিব কি নকৰিব অৱস্থাৰ সৃষ্টি হৈছে ৰাইজৰ মানে খন্তেকতে তাৰমানে দেওবাৰ নিশা খন্তেকতে এনেকুৱা এটা ভয়ংকৰ দৃশ্য আহিছে আমি জীৱনত দেখা নাই তাৰমানে কোনো বস্তু আমি হেৰি কৰিব নোৱাৰিলোঁ তাঁতৰশাল এনেকৈ থাকিলে গৰু গ'ল ভঁৰালত ধান আপুনি দেখিছে কঠীয়া কিমান কঠীয়া হৈ গৈছে এতিয়া তাৰমানে কোনফালৰ পৰা আৰম্ভ কৰিম ঘৰত এতিয়া প্ৰৱেশ কৰিব পৰা নাই ঘৰতে পলসৰ ওপৰত উঠি আছোঁ চোতালত আপোনালোকে দেখিছে হেৰি গোটেই বস্তু চেনি মেনি হৈছে এতিয়া আমি কেনেকৈ থাকিম কেনেকৈ আৰম্ভ কৰিম কৃষকৰ যদি এই দুৰৱস্থা তেন্তে তাঁতশালখনৰ জৰিয়তে আত্মসংস্থাপনৰ পথ মুকলোৱা যুৱক যুৱতীৰ দুৰ্দশা আৰু এখুব চৰা চাওকচোন কি অৱস্থা তাঁতশালসমূহৰ মুগা টচমুগাৰ বস্ত্ৰ বৈ উলিওৱা মুগা কেয়াৰ নামৰ ক্ষুদ্ৰ বস্ত্ৰশিল্প উদ্যোগটোৰ গৰাকীৰ কঁকাল ভাঙি থৈ গ'ল কালৰূপী বানে মুগা কেয়াৰ হেণ্ডলুম এণ্ড টেক্সটাইল মই 2018 চনতে আৰম্ভ কৰিছিলোঁ বহুত কষ্টৰে আৰম্ভ কৰিছিলোঁ এতিয়া চব আৰু ক'বলৈ একো ভাষা নাই শেষ হৈ গ'ল আৰু টোটেল 3খন আছিলে টচৰ আছিলে শিপিনী আছিল নিশ্চয় নিজে কৰিছিলোঁ মায়ে কৰিছিলে ব্যৱসায় ভিত্তিত লোৱা হৈছিল গোটেই ব্যৱসায়বিলাক ইয়াত প্ৰশিক্ষণ দিয়াও হৈছিল নেকি প্ৰশিক্ষণ দিয়া হৈছিলে আৰু নিজেও কৰি থকা হৈছিলে ইয়াৰ পৰাই গোটেই ঘৰ চলাই থকা হৈছিলে আৰু বানৰ পাছৰ বিধ্বস্ত দৃশ্যবোৰ এতিয়া চাব নোৱাৰা অৱস্থা যোৱা 10 দিন শিৱসাগৰৰ লগতে চৰাইদেউ জিলাত বানাক্ৰান্তৰ চকুলোৰে বাট নেদেখা অৱস্থা হৈছে ঘৰ দুৱাৰ সা সামগ্ৰী সকলো শেষ বছৰ বছৰ ধৰি কষ্টৰে এপদ এপদকৈ গোটোৱা আচবাবসমূহ এতিয়া পেলাই দিব লাগিব টিউচন কৰি পোৱা টকাকেইটাৰে বহু কিতাপ কিনিছিল গ্ৰন্থপ্ৰেমী এইগৰাকী ছাত্ৰীয়ে চৰাইদেউৰ চুমনি গাঁৱৰ পৰি হাজৰিকা নামৰ ছাত্ৰীগৰাকীৰ সকলো কিতাপৰ অৱস্থা আজি এয়া এটা দৃশ্য দেখাইছোঁ এয়া কিতাপ আচলতে বোকাৰে লুতুৰি পুতি হৈছে আৰু এইখিনি পেলাই দিবলগীয়া এটা পৰিৱেশ অতি দুখজনক আচলতে এই কিতাপখিনি পেলাই দিবলৈ বাধ্য হৈ পৰিছে পৰিয়ালৰ লোক নিজৰ কন্যাৰ যি পঢ়াৰ সম্বল এই কিতাপখিনি আজিৰ তাৰিখত বলিয়া মানে শেষ কৰিছে আৰু এনেদৰে তেওঁলোকে বাহিৰত পেলাই দিবলৈ বিচাৰিছে এয়া কিতাপ চক কিতাপ অতি কষ্টৰে দেউতাকে ডাঙৰ দীঘল কৰা উচ্চ শিক্ষিতা ছাত্ৰীগৰাকী প্ৰলয়ংকৰী বান অহাৰ সময়ত একমাত্ৰ সমলৰূপে লেপটপটোহে বচাবলৈ সক্ষম হ'ল বানে নিথৰুৱা কৰি নিয়া দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ এতিয়া চৰকাৰলৈ আহ্বান বানত আপোনাৰ এই ঘৰ এখিলৈকে পানী হৈছে বাকী মোৰ সমস্ত মানে কিতাপ যিমানখিনি আছিলে মই বহুত কষ্ট কৰি লোৱা হয় কিতাপখিনি টিউচন কৰোঁ কৰি মানে সেনেকৈ কিতাপখিনি গোটাওঁ আৰু পঢ়িবলৈ মই আপোনাৰ এইবাৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ চৰকাৰলৈ আহ্বান অকল মই নহয় আমাৰ মানে যিকেইখন জিলাত ধৰক বানে শেষ কৰিছে মানে প্ৰত্যেকজন শিক্ষাৰ্থীয়ে কিতাপখিনি নষ্ট হৈছে গতিকে চৰকাৰলৈ অনুৰোধ সকলো মানে শিক্ষাৰ্থীসকলে যাতে কোনো অসুবিধা পাব নালাগে পঢ়াৰ ক্ষেত্ৰত ইফালে 19 জিলাৰ পুৱতি নিশা কালৰূপ ধৰা বানে উটুৱাই লৈ গৈছিল এছুৱাৰ ৰেলপথ শিমলুগুৰি আৰু মাউটগাঁও ষ্টেচনৰ মাজত প্ৰায় 300 মিটাৰ অংশৰ ৰেলপথ উটুৱাই লৈ গৈছিল পানীৰ কোবাল সোঁতে এই পথেৰে আজিও স্তব্ধ হৈ আছে ৰেল সেৱা
বিভাগীয় কৰ্তৃপক্ষই দিনে নিশাই ৰেলপথ পুনৰ নিৰ্মাণৰ কাম কৰিছে যদিও বহু দিনলৈকে যে এই পথেৰে ৰেল চলাচল কৰিব নোৱাৰে সেয়া নিশ্চিত। ইয়াত দিনে নিশালে হৈছেনে কাম? নিশাই 11-12লৈকে হয়। 11-12লৈকে হয়। ভালেসংখ্যক বনোৱা আহিছে ইতিমধ্যে, আহিছে পূৰা লাগি আছে। আৰু বিভাগীয় লোকো আহিছে ইয়াৰে। আহিছে সেই অভিশপ্ত নিশা ৰেলপথ উটুৱাই নিয়াৰ সময়ত কাষৰ ঘৰসমূহৰ কি অৱস্থা, কি পৰিৱেশৰ সৃষ্টি হৈছিল সেয়া ভাবিলেই ভয় লগা। শুনক জলপ্ৰলয়ত সৰ্বস্বান্ত হোৱা ভুক্তভোগীৰ মুখেৰে। এতিয়া ৰেল লাইনটো যে বনাই আছে, এইটো কিমান দিন লাগি বুলি ভাবিছে আপোনালোকে? এইটো এমাহমান লাগি যাব, এমাহ লাগি যাব, বেছি হ'লেও কম নহয়। এতিয়া লাগি আছে লগত দিনে ৰাতিয়ে লাগে নে? দিনে ৰাতিয়ে লাগি আছে। বহুত ক্ষতি কৰিছে, বহুত ক্ষতি মানে কঠীয়া চব উটুৱাই লৈ গ'ল। ধান ঘৰত ভৰালে, ধান ভঁৰালতে দিলে, হাঁহ গৰু ছাগলী চব উটুৱাই লৈ গ'ল। চুবুৰীয়া নাগালেণ্ডৰ মনজিলাৰ পৰা বৈ অহা পানীৰ ঢলে চৰাইদেউৰ সদৰ সোণাৰীসহ জিলাখনৰ বিশাল এলেকা নিঃশেষ কৰি থৈ গ'ল। এই ভয়াৱহ পৰিৱেশত ক্ষতিগ্ৰস্ত হোৱাসকলে আকৌ আগৰ স্থিতিলৈ যাবলৈ দশক লাগিব। সোণাৰীৰ পৰা মিতুবৰ্ণ গগৈৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।